নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই পত্ৰখনৰ জৰিয়তে এটা অত্যন্ত সুখবৰ দিছে। হয় ছাৰ বাইদেউসকল, 1983 চনৰ 25 ফেব্ৰুৱাৰীৰ নিয়ম অনুসৰি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা GIS অৰ্থাৎ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ বাবদ চৰকাৰী কৰ্মচাৰীসকলৰ পদবীৰ ভিত্তিত 100 টকা নাইবা 200 টকাকৈ নিৰ্দিষ্ট শিতানত ধন কৰ্তন কৰা হয় আৰু কৰ্মচাৰীসকলে অৱসৰৰ সময়ত ফুটে মূলে এই GISৰ টকা লাভ কৰে। GISৰ অধীনত যেহেতু কৰ্মচাৰীসকলে সামান্যতম ধন লাভ কৰে, তাৰ বাবে কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰক GISৰ এই নিয়ম সংশোধনী কৰাৰ বাবে বিভিন্ন সময়ত ৰাজ্য চৰকাৰক আহ্বান জনাই আহিছিল আৰু কৰ্মচাৰী পৰিষদৰ এই আহ্বানৰ ভিত্তিতে শেহতীয়াকৈ অসম চৰকাৰে GISৰ এই পূৰ্বৰ নিয়ম সংশোধনী কৰাৰ বাবে 7জনীয়া এখন কমিটি গঠন কৰি দিছে। এয়া চাওক, কমিটিখনৰ অধ্যক্ষ হৈছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব। দ্বিতীয়তে আছে ARTP আৰু PG বিভাগৰ সম্পাদক এখেত থাকিব সদস্য হিচাপে। 3 নম্বৰত আছে ARTP আৰু PG বিভাগৰ যুটীয়া সম্পাদক এখেত থাকিব সদস্য সম্পাদক হিচাপে। 4 নম্বৰত আছে পেঞ্চন সঞ্চালক, এখেতো সদস্য হিচাপে থাকিব কমিটিখনত। 5 নম্বৰত আছে হিচাপ আৰু কোষাগাৰ সঞ্চালক, এখেতো সদস্য হিচাপে থাকিব কমিটিখনত। 6 নম্বৰত আছে AG অৰ্থাৎ A&E অসমৰ প্ৰতিনিধি, এখেতো সদস্য হিচাপে থাকিব। আৰু 7 নম্বৰত কৈছে অধ্যক্ষৰ ইচ্ছা অনুসৰি যিকোনো বিশেষ ব্যক্তিক এই কমিটিখনত ৰাখিব পাৰিব। আৰু ওপৰত গঠন কৰি দিয়া এই কমিটিখনে GISৰ কোনসমূহ দিশ পৰ্যালোচনা কৰিব তাৰে তলত উল্লেখ কৰি দিছে। 1 নম্বৰত আছে GISৰ ৰেডি ৰেকনাৰ হাৰ পৰীক্ষা আৰু আপডেট কৰা। 2 নম্বৰত আছে অসমৰ মৃত্যুৰ হাৰৰ ধাৰা অধ্যয়ন কৰি ছাবস্ক্ৰিপশ্যনৰ হাৰৰ সাল সলনিৰ পৰামৰ্শ। তৃতীয়তে আছে GISৰ আন্তঃপৃষ্ঠৰ ডিজিটেলাইজেশ্যন। 4 নম্বৰত আছে বীমা আৰু সঞ্চয়ত আবণ্টনৰ পুনঃ প্ৰান্তিকৰণ। 5 নম্বৰত আছে বিভিন্ন গোটৰ কৰ্মচাৰীৰ GIS ছাবস্ক্ৰিপশ্যনৰ হাৰ সমন্বয় কৰাৰ সম্ভাৱনীয়তা। 6 নম্বৰত আছে GIS আঁচনিৰ উন্নতিৰ বাবে সমিতিৰ ইচ্ছা অনুসৰি অন্য যিকোনো পৰিৱৰ্তন বা সাল সলনি কৰিব পাৰে। আৰু তলত উল্লেখ কৰি দিছে যে এই কমিটিখনে উপৰোক্ত বিষয় সন্দৰ্ভত অহা 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, ওপৰৰ 6টা পইণ্টৰ পৰা আমি এটা কথাই জানিব পাৰিলোঁ যে যিহেতু চৰকাৰী কৰ্মচাৰীসকলে GISৰ বাবদ অৱসৰৰ সময়ত সামান্যতম ধন লাভ কৰে, সেয়েহে আশা কৰা হৈছে যে এই কমিটিখনে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা GISৰ বাবদ যি ধন কৰ্তন কৰে সেই ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ ওপৰত সিদ্ধান্ত ল'ব, যাতে চৰকাৰী কৰ্মচাৰীসকলে অৱসৰৰ পিছত GISৰ নামত এটা মোটা অংকৰ ধন লাভ কৰিব পাৰে। গতিকে ছাৰ বাইদেউসকল, এইখিনিয়ে আছিল এই পত্ৰখনৰ মূল বিষয়।